নমস্কাৰ আপোনালোকক আমি বিগত দিনসমূহত ৰাইজৰ দলৰ সাংগঠনিক তৎপৰতাৰ সন্দৰ্ভত আমি আপোনালোকক অৱগত কৰি আহিছো আৰু আজি পুনৰ অখিল গগৈ ডাঙৰীয়াই কি সপোন দেখে দুখীয়া মানুহবোৰক লগত লৈ অখিল গগৈ ডাঙৰীয়াই চাচা আৰু মামাক কি কৰিব খোজে আমি আপোনালোকক প্ৰথমে দেখাই ল'ব খুজিছো সপোনে এটাই দেখি আছে যে 26 মোমাই আৰু চাচা আৰু মামা এই দুইজনক মই সদায় সপোনত দেখি থাকো যে দুইজনক ৰছীৰে চকীৰে সৈতে বান্ধিছো আৰু দুখীয়া মানুহবিলাকক লগত লৈ এনেকে দৌৰি আহিছো সদায় দেখি থাকো এইটো সপোন পূৰ হ'বনে নাই হয় আপোনালোকে শুনিলে যে অখিল গগৈ ডাঙৰীয়াই কৈছে যে চাচা আৰু মামাক দুখীয়া মানুহবোৰক লগত লৈ চকীত বান্ধি ব্ৰহ্মপুত্ৰত উটুৱাই দিব খুজিছে এই ধৰণে চেঙা সমষ্টিত ৰাইজৰ দলৰ বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে চাচা আৰু মামাক কটাক্ষ কৰে আৰু সন্মুখত যিহেতু তেখেতে 26 দেখি আছো বুলি কৈছে অখিল গগৈ ডাঙৰীয়াৰ সন্মুখত কেৱল 2026 বিধানসভা নিৰ্বাচন আৰু 26 যি বিধানসভা নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়াই এখন নতুন চৰকাৰ গঠন কৰাৰ পৰিকল্পনা কৰে নতুন চৰকাৰৰ অংশীদাৰ হোৱাৰ তেখেতে সপোন দেখে আৰু নতুন চৰকাৰ হলে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজে যে পৰিৱৰ্তন পাব অসমৰ ৰাইজে যে কেৱল উন্নয়নৰ কথাবোৰ ক'ব হিন্দু মুছলমানৰ একতা কথাবোৰ যে থাকিব সাম্প্ৰদায়িকতাবাদ যে নাথাকিব বিচ্ছিন্নতাবাদ নাথাকিব এই কথাখিনি অখিল গগৈ ডাঙৰীয়াই নিজৰ ৰাজহুৱা সভাৰ ভাষণত তেখেতে স্পষ্ট কৰে আমি চাওক আপোনালোকক আমি যেহেতু দৃশ্যাংশ দেখাই আছো যে বিশাল জনসভা চাৰিওফালে মানুহ আৰু মানুহ আমি মানুহ দেখিছো অখিল গগৈ সভাত মানুহ দেখিছো আৰু মানুহ ইমানেই যে হিল্লুল ভাঙি মানুহ আহিছে অখিল গগৈ ডাঙৰীয়াৰ সভালৈ ৰাইজৰ দলৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে ৰাইজৰ দলক মানুহে আপোন কৰি লৈছে আৰু সেয়েহে ৰাইজৰ দলৰ মৰমৰ নেতাগৰাকী জলৈকে গৈছে তাতে মানুহ আৰু মানুহ উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে এতিয়া ৰাইজৰ দলৰ সভাই সমিতিয়ে মানুহ আৰু মানুহ গতিকে আপোনালোকে আমাৰ বিগত ভিডিঅ'সমূহ যদি চাইছে আপোনালোকে নিশ্চয় অৱগত যে আমি অসমৰ প্ৰতিটো সমষ্টিত অখিল গগৈ ডাঙৰীয়াই কৰা মিটিংসমূহৰ আপোনালোকক আমি যিবোৰ ভিডিঅ' বা যিসমূহ অখিল গগৈ ডাঙৰীয়াই বক্তব্য ৰাখিছে এই কথাখিনি আপোনালোকক অৱগত কৰি আহিছো আৰু অখিল গগৈ ডাঙৰীয়াই যিহেতু 2026ক সন্মুখত ৰাখি দিন ৰাত একাকাৰ কৰি তেওঁ সভা সমিতি কৰিছে দিনে ৰাতিয়ে তেখেতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি জনগণ বিৰোধী নীতি এই নীতিবোৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে আৰু ঠিক সেই ধৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিত্ৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধেও অখিল গগৈ ডাঙৰীয়াই সোচ্চাৰ হৈ পৰিছে আৰু অসমৰ দুখীয়া মানুহক লগত লৈ অখিল গগৈ ডাঙৰীয়াই এইবাৰ যি সন্মুখত 26 বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কৈছে গতিকে আমি আপোনালোকক দৃশ্যসমূহ পুনৰ দেখাই আছো চাওক এয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আৰু হাজাৰ হাজাৰ মানুহৰ সন্মুখত জয় আই অসম ধ্বনিৰে অখিল গগৈ ডাঙৰীয়াই সভা সমিতি কৰিছে সকলো ৰাইজক এক হোৱাৰ আহ্বান জনাইছে হিন্দু মুছলমান এক হওক আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজিব লাগে সকলোৱে মিলি আমি এখন নতুন অসম গঢ়িব লাগে এই কথাখিনি অখিল গগৈ ডাঙৰীয়া যিহেতু সভাই সমিতিয়ে কৈ ফুৰিছে গতিকে আপোনালোকৰ মতামতসমূহ আমাক জনাওক যে অখিল গগৈ ডাঙৰীয়াই জলৈকে গৈছে তাতে হাজাৰ হাজাৰ মানুহ হৈছে এই সন্দৰ্ভত আপোনালোকৰ মতামত কি হ'ব আৰু ৰাইজৰ দল যিহেতু এটা নতুন উদিত সূৰ্য গতিকে ৰাইজৰ দলক আপোনালোকে কি ধৰণে আপোনালোকে অনাগত দিনত আপোনালোকে ভাবে বা ৰাইজৰ দলে ৰাজনৈতিক ক্ষেত্ৰখনত কি ধৰণে আগবাঢ়িব পাৰিব আপোনালোকৰ দৃষ্টিভংগী কি আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক আৰু আপোনালোকে চাওক যে অখিল গগৈ ডাঙৰীয়া জলৈকে গৈছে হাজাৰ হাজাৰ মানুহে তেখেতক আদৰিছে আগবঢ়াই লৈ গৈছে আৰু ৰাইজৰ দলৰ প্ৰতি ৰাইজৰ অপুৰন্ত মৰম ভাল পোৱা আৰু ৰাইজৰ দলটোক সকলোৱে
যিহেতু আপোন কৰি লৈছে, ৰাইজৰ দলৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে, প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ ৰাইজৰ দলত যোগদান কৰিছে। গতিকে আপোনালোকে চাওক যে ৰাইজৰ দলটোৱে অনাগত দিনত কি কৰিব পাৰে। ৰাইজৰ দলে যিহেতু কৈ আছে নতুন অসমৰ কথা, গতিকে নতুন অসমখন ৰাইজৰ দলে কেনেকৈ গঢ়িব, এই কথাখিনি আপোনালোকে কি দৃষ্টিভংগীয়ে চাব খোজে, এই সকলোবোৰ আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক। আপোনালোকলৈ আমি আপোনালোকৰ মতামতৰ ভিত্তিত, আপোনালোকৰ পৰামৰ্শ ভিত্তিত পুনৰ নতুন ভিডিঅ' লৈ আহিম। আৰু ৰাইজৰ দলটো যিহেতু অসমত নতুন উদিত সূৰ্য, আমি কৈ আছো যে ৰাইজৰ দলটো নতুন উদিত সূৰ্য, গতিকে আমি যদি পৰিৱৰ্তন বিচাৰো তেতিয়াহ'লে আমি নতুনক আদৰি ল'ব লাগিব। গতিকে আপোনালোকে জনাওক আপোনালোকৰ মতামতসমূহ, আমি নতুনক কেনেকৈ আদৰি ল'ম, নতুন অসম কেনেকৈ গঢ়িম, নতুন অসমত সাম্প্ৰদায়িকতাবাদ যিহেতু নাথাকিব, বিচ্ছিন্নতাবাদ নাথাকিব, হিন্দু মুছলমান সকলোৱে মিলি এখন নতুন অসম গঢ়িব লাগিব। আৰু যিখন অসমত কেৱল উন্নয়নৰ কথাবোৰ থাকিব, যিখন অসমত কেৱল উন্নয়নৰ প্ৰতিশ্ৰুতি আৰু উন্নয়নৰ কথাৰে আমি অসমখন নতুন দিশত লৈ যাব লাগিব। যিসমূহ আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰি আছে, তেখেতলোকক অসমলৈ ঘূৰাই আনিব লাগিব, অসমতে তেখেতলোকক সংস্থাপন দিব লাগিব। এই কথাবোৰ যিহেতু আমি ৰাইজৰ দলে কৈ আছো, গতিকে আপোনালোকৰ মতামতসমূহ জনাওক যে ৰাইজৰ দলে যিসমূহ কথা কৈ আছে, এই কথাবোৰ আপোনালোকে সমৰ্থন কৰে নে? যদি আপোনালোকে সমৰ্থন কৰে, আপোনালোকৰ মতামতসমূহ আমাক আমাৰ কমেণ্ট বক্সত আহি জনাওক। আপোনালোকৰ মতামতৰ ভিত্তিত আমি পুনৰ ৰাইজৰ দলৰ সংক্ৰান্তত আপোনালোকলৈ পুনৰ নতুন ভিডিঅ' লৈ আহিম আৰু আপোনালোকৰ পৰামৰ্শবোৰ আমি ৰাইজৰ দলে গ্ৰহণ কৰিম। গতিকে আপোনালোকৰ মতামতসমূহ আমি বিচাৰিছো।